নমস্কাৰ মই ৰিংকুমণি বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষ শাস্ত্ৰৰ আজিৰ হিতান্তিৰ মাজলৈ আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কেৰুয়া দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি প্ৰথমে আজিৰ দিনটোৰ যাত্ৰা কেনেকুৱা সময় সেয়া চাই লওঁ তাৰপিছত আমি ৰাশিফলৰ মাজত আগবাঢ়িম হয় নিশ্চয় আজি 20 ডিচেম্বৰ 20 ডিচেম্বৰ আজি 4 পুহ আজিৰ দিনটোৰ তিথি শুক্লা প্ৰতিপদ গণ্ড যুগ ধনু ৰাশি ক্ষত্ৰিয় বৰ্ণ আজি দেৱাৰীগণ আজিৰ দিনটোত যাত্ৰা নাই পাপযোগ দোষ আছে দিনটোত শুভ কৰ্মত মধ্যম ফল আজিৰ দিনটোত চাল কোমোৰা খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল চোৰ্টছ এণ্ড পেণ্টাকুলছ দুখন টেৰট কাৰ্ড ল'লোঁ আজি চলা ফুৰাত সাৱধান হওক যিসকলৰ এৰিছ মেষ ৰাশি তেওঁলোকে চলা ফুৰাত সাৱধান হ'ব লাগিব বিদ্যাৰ্থীসকলৰ বাবে শুভ দিন কৰ্মৰ ক্ষেত্ৰত পদোন্নতি ঘৰুৱা দিশত শান্তি বজাই থাকিব ৰেড কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহক বৃষ ৰাশিলৈ তৰাছ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি যাত্ৰা নকৰাই ভাল হ'ব ব্যৱসায় বাণিজ্যত উন্নতি তথা বৃদ্ধিৰ যুগ আজি বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ প্ৰেমত শুভ ফল আজি গ্ৰীণ কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি মিথুন ৰাশি জেমিনি কাপছ এণ্ড পেজ অফ ওৱান্স আজি নিবনুৱাসকলৰ কৰ্ম সংস্থাপনৰ যুগ ব্যৱসায় বাণিজ্যত সফলতা লাভ কৰিব পাৰিব বিদ্যাত অধিক মনোযোগৰ দৰকাৰ তাৰমানে বিদ্যাৰ্থীসকলে আজি বৰ এটা ভাল ফল নাপায় গতিকে মনোযোগ দিয়ক সৰস্বতী দেৱীৰ আৰাধনা কৰক ভাল হ'ব ব্লু কালাৰ লাকি মেৰুন কালাৰ আনলাকি কৰ্কট ৰাশি কেঞ্চাৰ চোৰ্ছ এণ্ড চোৰ্ছ আজি মনৰ ইচ্ছা পূৰ্ণ হ'ব পাৰে ব্যৱসায় বাণিজ্যত আৰু অভিনেতা অভিনেত্ৰীসকলৰ বাবে শুভ ফল দিব আজি বিদ্যাৰ্থীসকলে যত্ন লোৱা উচিত হ'ব পিংক কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি এখন পত্ৰ লৈছোঁ পত্ৰখনত লিখিছে যে মই সদায় নিজকে অকলশৰীয়া অনুভৱ কৰোঁ কি কৰিব লাগিব কিবা প্ৰতিকাৰ আপোনাৰ পৰা তেওঁ বিচাৰিছে হয় অকলশৰীয়া বা নিঃসংগতা অনুভৱ কৰাটো কিন্তু অতি অশুভ আৰু আজিৰ দিনটোত তেনেকুৱা বহুতে নিজকে নিঃসংগ বুলি ভাবি থয় সকলো আছে সাংসাৰিকো সিমান বেয়া নহয় কিন্তু নিঃসংগতা এটা যেন অভিশাপ এটা বেমাৰ গতিকে বিখ্যাত তান্ত্ৰিক জ্যোতিষী ৰামাপদ আচাৰ্যদেৱে কৈছিলে যে এটা চাইলেণ্ট এপিডেমিক আপোনাক লাহে 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 মৃত্যুৰ ফালে আগবঢ়াই লৈ যাব গতিকে নিঃসংগতা আপুনি যদি নিজকে ভাবে তেতিয়া মনত ৰাখিব আপোনাৰ চন্দ্ৰগ্ৰহটো অশুভ হৈছে আৰু আপোনাৰ ক্ষেত্ৰত ধৰক আপোনাৰ টকা পইচাও আছে কিন্তু আপোনাৰ ভয় থাকে সদায় যে আপোনজনৰ কিবা ক্ষয় ক্ষতি হ'ব নেকি কেৰিয়াৰত প্ৰত্যাহ্বান আপোনাৰ যোনটো কেৰিয়াৰত কিবা প্ৰত্যাহ্বান আহিব নেকি কিবা বাধা আহিব নেকি অতীতত জীৱনৰ কিবা আঘাত অন্তৰত কিবা আঘাত পাইছিলে আপুনি ছাপ'জ আপুনি নিউ চিটিত ট্ৰেন্সফাৰ হৈছে তেতিয়াও কিন্তু তেনেকুৱা হ'ব পাৰে আগৰ বন্ধু বান্ধৱখিনি আপুনি নাপায় বিভিন্ন ধৰণৰ সংঘাতৰ মুখামুখি হ'লে মানুহে বিশেষকৈ আজি ডিজিটেলৰ যুগ ডিজিটেল কিবা বস্তু যে আপুনি আদান প্ৰদান কৰে যদি নিঃসংগত বুলি নিজকে ভাবে তেতিয়া সেই সময়ত আপুনি নটিফিকেশ্যন কিন্তু 80% অফ কৰি ৰাখিব কাৰণ তাৰ পৰা যি টিক টিক শব্দ ওলাই আহে সেয়া কিন্তু আপোনাৰ ব্ৰেইনত আঘাত কৰিব আপোনাৰ যোনটো সুখানুভূতি যোনটো আপোনাৰ ডোপামিনৰ অভাৱ হ'ব আৰু ব্ৰেইনত ডাইৰেক্ট ষ্ট্ৰাইক কৰিব হেপী হৰমন আপোনাৰ নোলাই থাকিব গতিকে ডিজিটেল বয়বস্তুৰ পৰা আপুনি অকণমান তেতিয়া দূৰত থাকিব আৰু নিজকে আপুনি অকলশৰীয়া বুলি ভবাৰ সময়ত মনত ৰাখিব যে আপুনি ছ'চিয়েল মিডিয়াৰ পৰা আপুনি লাহে লাহে দূৰত গুচি যায় আৰু একেটা বস্তু বাৰে বাৰে চাই থাকে আপুনি টিভি চাই আছে বাৰু আপুনি সঘনে টিভিৰ চেনেলবোৰ চেঞ্জ কৰি থাকিব তাৰমানে কিবা আপুনি ভাবি আছে অপাৰ থিংকিং কৰি আছে আৰু নিজকে নিঃসংগ বুলি ভাবি আছে গতিকে চন্দ্ৰগ্ৰহ তেতিয়া প্ৰতিকাৰ কৰক চন্দ্ৰগ্ৰহ শক্তিশালী কৰক আপোনাৰ আৱেগ অনুভূতিৰ বাবে আপুনি ওম চাং শ্ৰীং চং চ চন্দ্ৰমচেনম এই মন্ত্ৰটো সদায় 10 টাইম জপ কৰিব আপুনি দুখীয়াজনক বিশেষকৈ ব্ৰাহ্মণজনক বগা বস্তু ৰূপ চাউল চেনি মিঠাই গাখীৰ দক্ষিণা আদি দান কৰক ৰূপৰ কইনৰ এটা দান কৰক শুক্ৰৰ বয়বস্তু আপুনি দান কৰক ওম সুখ শুক্ৰায় নম এই মন্ত্ৰটো এভৰি ফ্ৰাইডে আপুনি জব কৰি থাকক শুক্ৰ গ্ৰহটো যদি ফেভাৰত ৰাখিব পাৰে তেতিয়া নিজৰ ভাৰসাম্যক আপুনি নিজৰ ফেভাৰত ৰাখিব পাৰিব লগতে আপুনি এটা ভাল মুকুতা ৰত্ন ধাৰণ কৰক তেতিয়া চিন্তা শক্তি আপোনাৰ শুভ চিন্তা শক্তি বৃদ্ধি পাব আৰু আপোনাৰ অকলশৰীয়া ভাৱটো কিন্তু লাহে লাহে কাট খাব বিভিন্ন ধৰণৰ অলৌকিক চিন্তাধাৰা আপোনাৰ নাই ধন্যবাদ দাদা পুনৰ উভতি আহিছোঁ আমি আনকেইটা ৰাশিফললৈ হয় ওৱান্স এণ্ড চেৰিয়ট সিংহ ৰাশি দিয়ক আজি সামাজিক কামত ব্যস্ততাৰ যুগ দেখা যায় বিদ্যাত শুভ চাকৰি বাকৰিৰ ক্ষেত্ৰত অশান্তি আজি ব্যৱসায় বাণিজ্যত নতুন কামৰ আৰম্ভণি কৰিব পাৰে য়েলো কালাৰ লাকি ব্লেক কালাৰ আনলাকি এতিয়া হওক চোৰ্ছ এণ্ড কিং অফ চোৰ্ছ কন্যা ৰাশি
আজি ব্যৱসায়ৰ ক্ষেত্ৰত কিছু জটিলতাৰ যুগ দেখা যায় দিনটো মানসিক কষ্টত ভুগিব লাগিব আৰ্থিক খৰচৰ মাত্ৰা বৃদ্ধি পাব হোৱাইট কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া আহিছোঁ সোৰ্স এণ্ড ওৱান্স তুলা ৰাশি লিব্ৰা তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত দেৱ দেৱীৰ মন্দিৰ দৰ্শন কৰক পাৰিলে দেৱী মন্দিৰৰ ৰঙা চুৰণি এটা আগবঢ়াওক ভাল হ'ব আজি বিয়া বাৰুৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে শুভ কাম কৰিব পাৰিব ভ্ৰমণত হ'ব শৰীৰৰ প্ৰতি লক্ষ্য ৰখা উচিত হ'ব আজিৰ দিনটোৰ লাকি কালাৰ গল্ডেন কালাৰ ৰেড কালাৰ আদি আনলাকি কালাৰ ব্লেক এতিয়া আহিছোঁ সোৰ্স এণ্ড এইজ অফ সোৰ্স বৃশ্চিক ৰাশি স্কৰ্পিঅ এই দুখন কাৰ্ড মতে আজি সন্তান আৰু পিতৃৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব চাকৰি বাকৰিৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে ব্যৱসায় বাণিজ্যত মধ্যম ফল মেৰুণ কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি আমি এতিয়া বিষয়ৰ কথা পাতোঁ আজি দাদা এতিয়া বিষয় কেনেধৰণৰ আনিছে হয় আজিৰ বিষয় হৈছে ফেংচুই মতে আপোনাৰ মানি পাৰ্চ প্ৰতিজন মানুহে কিন্তু পাৰ্চ ব্যৱহাৰ কৰে ইউজ কৰে কিন্তু এই পাৰ্চটোৱে কিন্তু আপোনাৰ জীৱনত কিছুমান শুভ ফল নতুবা অশুভ ফল কঢ়িয়াই আনিব পাৰে গতিকে সাৱধান হওক আজি কম মানি পাৰ্চৰ বিষয়ে ফেংচুইত পাৰ্চক ধনৰ জীৱন্ত ঘৰ হিচাপে গণ্য কৰা হয় যেনেকৈ ঘৰ পৰিষ্কাৰ আৰু সুন্দৰ হৈ থাকিলে লক্ষ্মী দেৱী সন্তুষ্ট হয় ঠিক তেনেকৈ পাৰ্চত সঠিক শক্তি আৰু সঠিক ব্যৱস্থা থাকিলে ধন স্থিৰ হয় বৃদ্ধি পায় আৰু কেতিয়াও শেষ নহয় ফেংচুইৰ এই বিশেষ ব্যৱস্থাসমূহ অনুসৰণ কৰিলে পাৰ্চত ধন ধৰি ৰাখে খৰচ কম হয় আৰু অপ্ৰত্যাশিতভাৱে ধনৰ নতুন পথ মুকলি হয় পাৰ্চৰ ৰং আৰু আকাৰ ফেংচুই অনুসৰি পাৰ্চৰ ৰং আৰু আকৃতিয়ে ধনৰ চুম্বকীয় শক্তি নিৰ্ধাৰণ কৰে ৰঙা ৰঙে ধন আকৰ্ষণ কৰে সোণালী ৰঙে ধন ধৰি ৰখাত সহায় কৰে ডাঠ সেউজীয়া ৰঙে ধনক অবিৰতভাৱে বৃদ্ধি কৰে বেঙুনীয়া ৰঙে ৰাজকীয় সমৃদ্ধি কঢ়িয়াই আনে সেয়ে আপোনাৰ পাৰ্চটো এই ৰংসমূহৰ যিকোনো এটা হ'ব লাগে আৰু ই আয়তাকাৰ হোৱা উচিত ঘূৰণীয়া বা অনিয়মিত আকাৰৰ পাৰ্চে ধন সিঁচৰিত কৰি দিয়ে ফটা পুৰণি বা লেতেৰা পাৰ্চ তৎক্ষণাত সলনি কৰিব কিয়নো এইবোৰে ধনক ক্ষতিগ্ৰস্ত কৰাৰ মুখ্য কাৰণ আৰু এই আমি টকা থোৱা ধন থোৱা যিটো পাৰ্চ সেইটো যে বহু গুৰুত্বপূৰ্ণ বা কিমান দৰকাৰী কেনেধৰণৰ পাৰ্চ ব্যৱহাৰ কৰিব লাগে তাত কি ৰাখিব লাগে খুব সুন্দৰকৈ দাদাই কৈছে আমি আশা কৰিছোঁ সকলোৰে এই ভিডিঅ'টোৱে উপকাৰ কৰিব দাদা আমি আনকেইটা ৰাখিব লাগিব হয় এতিয়া ওৱান্স এণ্ড সোৰ্স ধনুৰাশি চেৰিটেৰিয়াছ আজি বিভিন্ন ক্ষেত্ৰত সুযোগ সুবিধা আহিব বিদ্যাৰ্থীসকলে যত্ন কৰিলে শুভ ফল পাব তীৰ্থ ভ্ৰমণৰ যুগ প্ৰেমত বিয়া বাৰুৰ যুগ আজি গ্ৰে কালাৰ লাকি পিংক কালাৰ আনলাকি মকৰ ৰাশি কেপ্ৰিকৰ্ণ কাপছ এণ্ড পেণ্টাকলছ আজি ঘৰত আলহীৰ আগমন ব্যৱসায় বাণিজ্যত মধ্যম ফল চাকৰি বাকৰিৰ স্থান পৰিৱৰ্তনৰ যুগ প্ৰেমত সাৱধান হোৱা ব্লেক কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহিছোঁ সোৰ্স এণ্ড পেজ অফ সোৰ্স কুম্ভ ৰাশি একুৰিয়াছ আজি যান বাহনৰ পৰা সাৱধান থাকক নতুন কৰ্মত হাত নিদিয়ে ভাল হ'ব ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা বৃদ্ধি পাব আজি দান ধ্যান কৰক প্ৰেমত আনন্দ লাভ অৰেঞ্জ কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি মীন ৰাশি ওৱান্স এণ্ড কাপছ আজি পিতৃৰ শৰীৰৰ প্ৰতি চিন্তিত হ'ব বিদ্যাত মধ্যম ফল আজি মনৰ আশা পূৰ্ণ হ'ব পাৰে প্ৰেমত ভুল বুজাবুজি থাকি যাব পাৰে শংখৰ আঙুঠি পিন্ধক ভাল ফল পাব পাৰ্পল কালাৰ লাকি হোৱাইট কালাৰ আনলাকি ধন্যবাদ জনাইছোঁ আমি অনুষ্ঠানটো শেষ কৰিম দাদা আপোনাৰ ঠিকনাটো জনাব হয় মনত ৰাখিব এভৰি ছানডে ৰাতি 10টামান বজাত আপুনি মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব আৰু আপুনি যদি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে তেতিয়া আহিব পাৰিব আমাৰ ঠিকনা গুৱাহাটী পল্টন বজাৰত ৰত্নকুবেৰ এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ ধন্যবাদ